বাকি ভিতৰলৈ যাওঁ ভিতৰত কিমান কি আছে তাক সুধিম দাদাক পিটুনিয়া ফুল এইটো আপোনাৰ 150 বহুত কম দাম প্ৰাইচত দিছে নমস্কাৰ বন্ধুসকল মই কুশল গগৈ মোৰ ইউটিউব চেনেলৰ পৰা সকলোলৈ স্বাগতম জনাইছোঁ আজি আছোঁহি আমি চৰাইদেউ আৰু ইফালে চৰাইদেউ মানে ক'ত আহিছোঁ কি কথা আপোনালোকে গম পাইছে তো আজি আমি মাহীহঁতৰ ঘৰত আছোঁহি এতিয়া আমি যিহেতু ফেষ্টিভেল চাবলৈ যাম আপোনাৰ 3 বছৰে হ'ল মই চৰাইদেউলৈ অহা আজি তাকে ভিতৰত সোমাই যাম বুলি ভাবিছোঁ কিনো পাৰোঁ আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰিম কি কৰে বাকী দেখুৱাই যাব লাগিব এতিয়া ব'লক আৰু দেৰি নকৰোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ আমি চৰাইদেউ ফেষ্টিভেল পাই গৈছোঁ আৰু ইফালে দেখিবলৈ পাইছে সন্মুখত চৰাইদেউ মৈদামটো দেখিছে নহয় আৰু দেখি চিনি পাইছে আপোনালোকে এইফালে যিবিলাকে আহিছে আৰু ইফালে ফেষ্টিভেল চলি আছে তো আমি ভিতৰত গৈ এতিয়া বাকী দেখুৱাই যাম পুৰা ধামাকা হ'ব চাই যাওক ৰাইজ এফালে আহি ফাইনেলি পালোহি চৰাইদেউ মহোৎসৱ মানে এখন গেটৰ সন্মুখত পাই গৈছোঁ গেটৰ ডেক'ৰেশ্যনটো কেনেকুৱা লাগিছে মোক কমেণ্ট এটা কৰি জনাব আৰু এইফালে ভিতৰত কি হৈছে তো দেখুৱাই যাব লাগিব এতিয়া ভিতৰত সোমাই যাওঁ আছে এইফালে পতাকা উত্তোলন ৰাতিপুৱা কৰিলে আৰু এইফালে যিহেতু আমাৰ নিয়ম নীতি কৰা হয় এতিয়া মানে ধুনীয়াকৈ বনাইছে আৰু এইফালে প্ৰায় দোকান দেখিছে তুমি ভিতৰত সোমাই যাব লাগিব কি প্ৰগ্ৰেম চলিব এইটো ষ্টেজ প্ৰগ্ৰেমটো দেখিছে নহয় আৰু এইফালে চৰাইদেউ মহোৎসৱ 2024 চন মানে 24 চনত উদযাপন কৰিছে হৈছে 10,000 টকা আৰু বাকী ভিতৰলৈ যাওঁ ভিতৰত কিমান কি আছে তাক সুধিম দাদাক তো দাদা কওকচোন আপুনি এইবিলাক এইটো ফুল দেখিছে তাততো আপোনাৰ প্ৰাইচটো কিমান হ'ব হয় 150 পিটুনিয়া ফুল এইটো আপোনাৰ 150 বহুত কম দামত কম প্ৰাইচত দিছে আচ্ছা মানে এই টাবত যিখিনি ফুল আছে তো সেইখিনি চব এটা প্ৰাইজৰ নেকি নে চবৰে বেলেগ বেলেগ অলপ কম বেছ হয় কম বেছ হ'ব ন তেখেতে মানে এফালে ফুল বিক্ৰী কৰিছে নানা ধৰণৰ ফুল আছে আপোনালোকে সকলোৱেতো ফুল ভাল পায় তো গম পাওঁৱেই মই তো সেইটো কাৰণে যদি আপোনালোক কেতিয়াবা যদি আপোনালোকৰ দৰকাৰ হয় তেতিয়াহ'লে আপোনাৰ চৰাইদেউ ফেষ্টিভেল আহিব ফেষ্টিভেলৰ আপোনাৰ ষ্টেজটো আপোনাৰ চিধাবিলাক গ'লে বাওঁহাতে দেখিবই আপোনাৰ দাদাই ফুল বিক্ৰী কৰিছে নানা ধৰণৰ ফুল আছে আৰু দাদাই কম বেছ কৰি দিব তো আমি প্ৰথমতে দামখিনি আৰু নানা ধৰণৰ ভেৰাইটিজ ফুল আছে মানে ফুলখিনি দেখি কিবা এটা মোৰ ভাল লাগিছে তো আপোনালোকক কেনেকুৱা লাগিছে মোক কমেণ্ট এটা কৰিব আৰু দাদা ঘৰ কোন জেগা আছে আমাৰ শিমলগুৰি ৰামগাঁও আনন্দন আছে শিমলুগুৰি হয় তেখেতৰ আপোনাৰ কি নাৰ্চাৰী আছে নেকি ঘৰ আনন্দন আছে আনন্দ নাৰ্চাৰী তেখেতৰ নাৰ্চাৰী আছে ঘৰত আৰু এইফালে চব নিজে হেৰি কৰা হয় ফুল মানে নানা ধৰণৰ ফুল তো মানে দেখোঁতে মানে যাতে একদম প্লাষ্টিক যেনেকুৱা সেইটো প্লাষ্টিকৰ ফুলৰ নিচিনা লাগে কিন্তু চব অৰিজিনেল আৰু এইফালে টাবতো ধুনীয়াকৈ ওলমাই থৈছে তেখেতে আৰু বিক্ৰী কৰিছে আপোনাক প্ৰাইচ হৈছে প্ৰায় 150 টকা বুলি কৈছে বহুত কম প্ৰাইচত দিছে দেখিছে নহয় এইফালে ৰাইজ আমি এতিয়া মৈদামলৈ যাম বুলি চাওঁ এইফালে বেগত দেখিছে চৰাইদেউ মৈদাম আৰু এইফালে গেটৰ সন্মুখত যাব লাগিব তাৰ পৰা আজি মানুহ তামাম হৈছে প্ৰায় দোকান দেখিছোঁ এতিয়া সোমাই ভিতৰত মৈদামৰ ভিতৰত সোমাই যাম বাকী ভিতৰত গৈ দেখুৱাই যাবলৈ চেষ্টা কৰিম এইফালে পূৰা দেখিছে নহয় এতিয়া ভিতৰত যাওঁ ব'লক এইফালে আহি আমি টিকেট কাউণ্টাৰত টিকেট কাটিলোঁ আৰু প্ৰায় আপোনাৰ 15 বছৰ বয়সলৈকে কোনো পাৰ্মিশ্যন নাই মানে পইচা কোনো এলাউড নাই সেইটো লোৱা নাই আৰু এইফালে বাচ্চা দুজনী মানে পইচা লোৱা নাই আৰু এইফালে আমি 3জন লগ খালোঁ 3জন লগ খাই এজন মানুহৰ 20 টকাকৈ লৈছে আমি টিকেট 3টা কাটিলোঁ কাটি মেলি এতিয়া চৰাইদেউৰ ভিতৰত সোমাই আহিলোঁ এইফালে ভিতৰৰ আপোনালোকক কিছুমান পৰিৱেশ দেখুৱাব লাগিব আৰু যিবিলাকে আহিছে চৰাইদেউ টোটেলি গম পাইছে কেনেকুৱা কি কথা তো আমি আজি আহিছোঁ মই এইভাতি দুবাৰ আহিছোঁ চৰাইদেউ এই বস্তু দেখুৱাবলৈ বিচাৰিছোঁ আপোনালোকক আৰু এইফালে দেখিবলৈ পাইছে কাৰেংঘৰ এইফালে শিৱদৌল মানে এইবিলাক গোটেইখিনি আগৰ যিখিনি পুৰণি কীৰ্তিচিহ্ন গম পাইছে আপোনালোকে দেখি পাবলৈ কিছুমান বস্তু এইফালে ৰংঘৰ শিৱদৌল কাৰেংঘৰ চব আছে নহয় আৰু এইফালে মানে শুনামতে আৰু এইফালে যেনেকৈ দেখিছোঁ তেনেকৈ ক'বলৈ গৈছোঁ মানে আগতে ইয়াত যিহেতু আমাৰ চৰাইদেউত মানে কিছুমান মানে মানুহে খানোতে মানে ইয়াত আগৰ ৰজাদিনীয় কিছুমান ৰজাদিনীয় মানে মানুহৰ ধৰি লওক এইবিলাক লাওখোলা আদি কৰি সকলোবিলাক মানে বস্তু মানে পাইছে বুলি মানে উল্লেখ কৰিছে সকলোৱে আৰু এইফালে যেনেকৈ দেখিবলৈ চব লগ মই তেনেকৈ কথাটো ক'বলৈ গৈছোঁ দেখিছে নহয় আগৰ দিনীয়া কিছুমান বস্তু তো এইফালে গোটেই মৈদামত মানে খানোতে পাইছে তো সেইটো কাৰণতে এইবিলাক মানে ন'টিছ কৰি থৈছে যিটো আপোনালোকে দেখি গম পাইছে আৰু এইফালে দেখিছে নহয় এইবিলাক খানিছিলে তো খানোতে তেনেকৈ মানে এইবিলাক বস্তু পোৱা গৈছিল মানে সেইটো কাৰণতে সি মানে ধুনীয়াকৈ দি দিছে তো ভাবিছোঁ আপোনালোকো দেখুৱাই যাওঁ তাকে দেখুৱাই দিছোঁ দেখিছে নহয় এইফালে এইটো চৰাইদেউ এইটো এটা মৈদাম হয়
মানে এইকেইটা গোটেইখিনি আগতে মই আহোঁতে এইটো নাছিলে, কিন্তু এতিয়া বৰ্তমান যেতিয়া আহিছোঁ তো সেইটো কাৰণে দেখিলোঁ যেতিয়া আপোনালোকো দেখুৱাই যাম বুলি ভাবিলোঁ আৰু এইফালে দেখিছোঁ খানোতে মানে আগৰ দিনীয় ধৰি লওক এতিয়া সোণ পৰিচা কইন চইন আদি কৰি ধৰক মানে আগৰ দিনীয়া বস্তু বহুত বস্তু পাইছে। তো সেইটো কাৰণে আপোনালোক দেখুৱাই দিছোঁ। ইয়াত দেখিছে নহয় মানে স্মৃতি যিটো আপোনালোকে সকলোৱে গম পায় শিৱসাগৰ কিহৰ কাৰণে বিখ্যাত। তো সেইকাৰণে ৰজাদিনীয়া বহুত মানে বস্তু আছে, সেইটো কাৰণতে আপোনালোকেতো গম পায়। সেইটো কাৰণতে আৰু বাকী এইখিনি যিখিনি প্ৰয়োজনীয় মানে প্ৰাগণ্য বস্তু পালে তাৰে দুটামান মানে আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ইয়াত দেখিছে যিটো বস্তু দেখিলে আপোনালোকেও মানে কিছুমান কথা শিকিব পাৰিব। মানে কি হৈছে আজিকালি প্ৰায় ল'ৰা ছোৱালীয়ে গছ দেখিলে মানে গছ চবেই দেখিছে, কিন্তু গছজোপাৰ নাম মানে কোনজোপা কি গছ কি কথা প্ৰায় মানুহে গম নাপায়। তো মই এতিয়া এই আপোনাক দেখুৱাইছোঁ এই গছজোপা মই গছ বুলিহে গম পাওঁ। মানে এই কি গছ তাৰ নামটো কি হয় তাৰ বিষয়ে নাজানো। এইজোপা হৈছে গমাৰি গছ। মানে এনেকৈ প্ৰত্যেকজোপা গছৰে নাম আছে, যিহেতু আপোনালোকে নাম প্ৰকাশ কৰি দিছোঁ গমাৰি গছ। তো তেনেকৈ আৰু আছিলে দেখুৱাইছে দেখুৱাবলৈ বিচাৰিছোঁ আগত। ফালে নানা ধৰণৰ বহুত ধৰণৰ গছ আছে, যিটো গছ মানে আমি গছ বুলি ক'লে চিনি পাওঁ, কিন্তু তাৰ গছজোপাৰ নামবিলাক প্ৰায় মানুহে নাজানো। এইজোপা হৈছে আপোনাৰ চকলা টেঙা। আমি চকলা টেঙা যে আমি প্ৰকৃততে আমি বৰটেঙা বুলি কওঁ, প্ৰকৃততে বৰটেঙা নহয়, তাৰ এটা নাম আছে। তাৰ নামটো হৈছে চকলা টেঙা। আগৰ দিনীয়া বহুত ধৰণৰ গছ আছে। এইজোপা হৈছে পনিয়ল গছ। পনিয়ল গছটো গছজোপা দেখিলোঁ মই তেনেকৈ চিনি নাপাওঁ, কিন্তু আজিয়ে গম পাইছোঁ যে এইজোপা পনিয়ল গছ। তেনেকৈ বহুত নানা ধৰণৰ গছ গছনি আছে, প্ৰায় দেখিছে চবফালে গছ গছনি আছে, কিন্তু তাৰো বহুতো নাম আছে, বহুতো নাম ধৰণৰ এতিয়া প্ৰকাশ কৰি দিছে। মানে চাইনবৰ্ডত লিখি দিছে, যিহেতু সকলো গছৰ নাম লিখি দিছে, কিন্তু আমি প্ৰকৃততে জনা উচিত। ধৰি লওক আপোনাৰ পৰীক্ষা প্ৰতিটো এক্সামতে গছ গছনিৰ বিষয়ে আহে, কিন্তু আমি তাৰে সুধিলেও আমি তাৰ আনচাৰ দিব নোৱাৰোঁ, কিন্তু প্ৰকৃততে আমি জনা এটা উচিত হয়। আৰু এইফালে চবফালে যিমানখিনি গছ দেখিছোঁ প্ৰায় মানে দুই এজোপা গছৰ নাম নিলিখিব পাৰে, কিন্তু প্ৰায় বেছিভাগ মানে চব গছ গছনিৰ নাম লিখি উল্লেখ কৰি দিছে। চ' সেইটো কাৰণতে যথেষ্ট ভাল লাগিছে। তো আপোনালোকেও আহিব পাৰে। আৰু 3 দিনৰ কাৰ্যসূচী, আজি 5 তাৰিখ 6-7 3 দিন আছে কাৰ্যসূচী, যিহেতু চৰাইদেউ ফেষ্টিভেল। তো আজি প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ হৈছে। আপোনালোকে আহিব পাৰে আৰু 2 দিন আছে। যদি আহে তেতিয়াহ'লে আপোনালোকে চৰাইদেউৰ ভিতৰত সোমাই আহি নানা ধৰণৰ বস্তু চাব পাৰে। আগৰ দিনত যিবিলাক মৈদাম আছে কিবা কিবি আছে, তো তেনেকৈ বহুত ধৰণৰ বস্তু আছে চাব পাৰিব। ৰাইজ আমি পূৰা চৰাইদেউৰ ভিতৰত কি আছিলে সকলোবিলাক দেখাবলৈ মই চেষ্টা কৰিছোঁ। দেখালোঁ আপোনালোকে গম পাইছে। আৰু বাকী যিটো আপোনাৰ ফেষ্টিভেল চলি আছে তাতে অলপ টাইম ৰখিম, বাকী কি পাৰোঁ দেখুৱাব লাগিব। আকৌ ৰাতিকৈ যিহেতু আজি কালচাৰ প্ৰগ্ৰেম আছে, প্ৰগ্ৰেম চাবলৈ আহিম, তাকে আপোনালোকক দেখাব লাগিব। এতিয়া তাতে অকণমান দেখুৱাই ঘৰত যাব লাগিব। এতিয়া হৈছে টাইম আপোনাৰ দেখি আছে 8টা বাজি গ'ল। এতিয়া আমি ওলাবলৈ লৈছোঁ ফাংচন চাবলৈ। আৰু যিহেতু আজি প্ৰগ্ৰেম চলি আছে গম পাইছে, দিনত আহিলোঁ, দিনত আহি মেলি মাহীহঁতৰ ঘৰত আহি ভাত চাত খাই মেলি পূৰা ৰেডি হৈ গ'লে এইফালে জাকেট আৰু হাত মোজা লগাই। আৰু এতিয়া বৰ্তমান মোৰ লগৰজন ওলাইছে গৌৰৱ, আৰু লগতে সৰু মহা যাব। আৰু এইফালে সৰু মহা সকলোকে মানে ঘৰৰ মানে মাহীহঁতৰ ঘৰৰ সকলোকে চিনাকি কৰিব বিচাৰিছোঁ। এইফালে আছে আমাৰ লগত সৰু মহা। নমস্কাৰ। প্ৰণৱ মেছ, নিমনাগৰ ডিষ্ট্ৰিক্ট চৰাইদেউ এতিয়া বৰ্তমান ফেষ্টিভেল চাব গৈ আছে। ফেষ্টিভেল। আৰু এইফালে আমাৰ লগত আছে গৌৰৱক, চিনি পাইছে নহয়? মানে শুবলৈ ল'লেই মহা কি হ'ব, আপুনি নাযাব নেকি? মই আজি যোৱাটো নহ'ব চাগে। আজি নেযায় ন? এইফালে বন্দি বন্দি মানে বেচেৰি যাব নাপায়, মানে চকু পানী লাইছে ন, ঠাণ্ডা পানী দিলে চাওঁচোন। ক্লাছ কৰিছে দেখিছে নহয়, তাই একদম মূৰটো ঢাকিহে ল'লে। আৰু কি কৰিব, সৰুতে আমাৰো সেইটো সময়ত আমাৰো আছিলে। যিহেতু আমি ফাংচন বুলি ক'লে ৰখিবই নোৱাৰোঁ, আৰু প্ৰগ্ৰেম বুলি ক'লে মায়ে কিমান গোটেই এচাৰি ল'লে খেদি ফুৰে ঘৰলৈ গুচি আহে। সেইকাৰণে ঘৰত থাকিবলগীয়া হয়। এতিয়া যিহেতু অকণ ডাঙৰ হ'লোঁ, বেছিও হৈ গ'ল বয়স, সেইটো কাৰণে কোনো প্ৰব্লেম নাই, ঘৰৰ পৰা মানে যাবলৈ পাৰ্মিশ্যন দিয়ে। এতিয়া আমি ৰাইজ কি হয় এতিয়া গৈ থাকিব লাগে নে কি কয়? এতিয়া 8টা বাজি গ'ল।
তো আমি এতিয়া গৈ থাকিম এতিয়া ৰাতি মই ভিডিঅ' নকৰোঁ বাকী একদম জেগাত যিহেতু আমি য'ত কালচাৰ প্ৰগ্ৰেম হৈছে প্ৰগ্ৰেম চেণ্টাৰত গৈ দেখাবলৈ চেষ্টা কৰিম আৰু ৰাতি মানে কেনেকুৱা হয় কি হয় প্ৰগ্ৰেমবিলাক ভালকৈ দেখুৱাম আৰু ৰাতি পৰিৱেশটো কেনেকুৱা সকলো চাবলৈ পাব এতিয়া আমি ইয়াৰ পৰা গৈ থাকোঁ তো ৰাইজ সেইফালে দেখিবলৈ আছে ৰাতিপুৱা যিহেতু আহিছিলোঁ আমি গেটখনৰ আপোনাৰ যিটো ডেক'ৰেশ্যন সেইটোতো একেটা ডেক'ৰেশ্যন কিন্তু দিনৰ আৰু ভাগটো ৰাতি ভাগটো তাৰ পৰিণত চক মানে ৰাতি ভিউটো চক কি ধুনীয়া লাগিছে লাইটিং চিষ্টেম যিহেতু কৰি দিছে এইফালে যথেষ্ট আজি পূৰা মানুহৰ ভিৰ লাগিছে ৰাতি ভিতৰত সোমাই যাম তো বাকী ভিতৰত গৈ দেখাব লাগিব সোমাই লৈ এইফালে দেখিবলৈ পাইছে স্প্ৰাইল পটেটো দাদা কেইটকা ইয়াত 50 টকা নেকি আচ্ছা এফালে দেখিলে স্প্ৰাইল পটেটো আজিকালি এইটো পূৰা ভাইৰেল হৈ গৈছে আৰু এফালে পূৰা মানুহৰ ভিৰ চক এইফালে সোমাই আহিছোঁ এইফালে মানুহৰ ভিৰ দেখিছে নহয় যিটো যিহেতু আজি বন্ধ বুলি কোৱা শুনিছে বোলে চৰকাৰ বন্ধ সেইটো কাৰণে মানুহ যথেষ্ট কম হৈছে তথাপিতো মানে আজি প্ৰথম দিন বুলি ইমানটো হৈছে বুলি ক'ব পাৰি কিন্তু কাইলৈলৈকে বন্ধ বুলি কোৱা শুনিছোঁ কিন্তু মানে যিখিনি আমাৰ লোকেলিটিৰ মানুহ চৰাইদেউ ডিষ্ট্ৰিক্টৰ তেখেতৰ মানে তেওঁলোকে আহিছে এইফালে আহি প্ৰায় বেছি দেখিবলৈ পাইছোঁ চব চুঙাত দিয়া গাহৰি মানে এইফালে লালি দেখিছে নহয় ষ্ট্ৰিং পূৰা মানে অকল গাহৰি আইটেমটো বেছি গাহৰি দেখিবলৈ পাইছে আৰু এইফালে মিছা মাছ নানা ধৰণৰ মানে খোৱা খাদ্য বনাই আছে তো আপোনালোকে খাব পাৰে চাওক পাইছে এইফালে লিখা আছে আই লাভ চৰাইদেউ মানে এইটো ধুনীয়াকৈ বনাইছে তো এইফালে বহুতে মানে কৰিছে তো মোৰো ভাল লাগিছে ময়ো ফটোশ্বুট কৰিম তো আপোনালোকক মানে শেষত ক্লিপটো দেখুৱাম কেনেকুৱা লাগিছে মোক ক'ব ৰাইজ এতিয়া আমি আহি ষ্টেজৰ সন্মুখত পালোহি আৰু এইফালে খন্তেক টাইম পাছতে এইফালে প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু এইফালে দেখিছে প্ৰগ্ৰেম আপোনাৰ যিটো আপোনাৰ ষ্টেজটোৰ সন্মুখত দেখুৱাই দিছোঁ ষ্টেজটো কেনেকুৱা বনাইছে মোক কমেণ্ট এটা কৰিব আৰু বেগত দেখুৱাই দিছে মানুহৰ ভিৰ যথেষ্ট হৈছে পূৰা মানুহ দেখিছে নহয় পূৰা পাছফালে বেগত আপোনাৰ পূৰা মানুহ তো এতিয়া আজি ষ্টেজ প্ৰগ্ৰেম সৰু সুৰা প্ৰগ্ৰেম হ'ব কিন্তু আজি 5 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছিলে 7 তাৰিখলৈকে হ'ব আজি কিন্তু প্ৰথম ফাৰ্ষ্ট মানে কিবাকিবি মানে কবিতা আবৃত্তি আদি কৰি হৈ গ'ল আৰু বাকী এতিয়া প্ৰতিযোগিতা আৰম্ভ হ'ব তাৰ পাছতে আপোনাৰ অহা কালিলৈ আৰু পৰহিলৈ মানে আপোনাৰ প্ৰগ্ৰাম শ্ব' হ'ব যিহেতু ছিংগাৰ কোনোবা অহা কথা শুনিছোঁ কোন আহিব মই ভালকৈ নাজানো তো আমি আজি কি পাৰোঁ দেখুৱাই যাব লাগিব বাকী কাইলৈ পৰহিলৈ কি পাৰোঁ দেখুৱাম তো আজি ফাৰ্ষ্ট কি হয় নো আপোনালোকে চাই যাব পাৰিব ভিডিঅ'টো ক্লিপটো শেষলৈকে মিছ নহ'ব পৰা চাই যাওক Senkele pai, elau kuya sehu pinokai, tibu akundai senkele pai, elau kuya sehu pinokai, tibu akundai senkele. বৰ্তমান আহি এতিয়া আমি মাহীহঁতৰ ঘৰত পালোহি আৰু বহুত ভাগৰ লাগিলে চাইকেল মৰা কালি গম পাইছে সেইটো কাৰণে আজি যথেষ্ট ভাগৰ লাগিলে সেইকাৰণে বৰ বেছি দেৰিলৈকে নাথাকিলোঁ আৰু সৰু মানে প্ৰগ্ৰেমটো মানে সৰু বাচ্চাবিলাকে নাছিলে প্ৰগ্ৰেমবিলাক দেখুৱালোঁ আৰু ভিডিঅ'টো চাই লওঁ আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট এটা কৰি জনাব আৰু যিবিলাকে মানে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু যিমান পাৰে মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব বাকী নতুন ভিডিঅ' লগ পাম আৰু জয় অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চৌ জয় আই অসম